মুখ্যমন্ত্ৰী অসমৰ 3,40,00,000 মানুহৰ এজন মুখ্যমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ আগত ৰাজহাটৰ এনেকুৱা বেকা কৰি দিছে এনেকুৱা বেকা হৈছে হিমন্ত বিশ্ব শৰ্মা ৰাজহাট দুখীয়া মানুহক দেখিলে বুকু পিন্ধাই কথা কয় আৰু গৃহমন্ত্ৰীৰ লগত পুলিচ আছে CBI আছে ED আছে নিজৰ চাৰিওফালে 2 নম্বৰী টকা পইচা ভৰ্তি আছে ভয় কপি যায় ৰাজহাট এনেকুৱা বেকা হৈ যায় এই অৱস্থাত চলি আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী এইজন মানুহক অসমৰ মানুহে বিশ্বাস যদি কৰে অসমীয়া জাতি বিপদাপন্ন যিজন মানুহে তৰুণ গগৈ ডাঙৰীয়াক পিছফালৰ পৰা চুৰি মাৰিলে যিজন মানুহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক লেং মাৰি পেলাই সাগৰৰ পৰা আপুনি পেলাই দিলে যিজন মানুহে প্ৰফুল্ল মহন্ত ডাঙৰীয়াক লেং মাৰিছিলে এতিয়া বিজেপি RSSৰ লগত মিলি অসমীয়া যুৱ প্ৰজন্মক লেং মাৰি উঠিছে প্ৰথমতে ক'লে চাকৰি দিম এতিয়া যেতিয়া চৰকাৰত আহিলে গাঁৱত 2000খন স্কুল বন্ধ কৰি 2000খন নতুন মদৰ দোকান খুলি দিলে 2000খন নতুন মদৰ দোকান খুলি দিলে অকল মোক দাদু বৰকটকীয়াই কোৱা মতে অকল এই চতিয়া সমষ্টিত 74খন স্কুল বন্ধ কৰি দিয়া হ'ল আৰু 82খন নতুন মদৰ দোকান খুলি দিয়া হ'ল ইয়াৰ অৰ্থ কি ইয়াৰ অৰ্থ হৈছে ব্ৰিটিছে যেনেকে কানি খুৱাই পেলাই মানুহক খুৱাই থব বিচাৰিছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমীয়া জাতিৰ নতুন প্ৰজন্মক মদ খুৱাই পেলাই শেষ কৰিব বিচাৰিছে এই কথাবিলাকৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিব লাগিব ঐক্যমঞ্চ আৰু ইণ্ডিয়া NS মিডিয়া আমি নিৰ্বাচন খেলিবলৈ গৈ আছো এই নিৰ্বাচন অকল কংগ্ৰেছৰ নিৰ্বাচন নহয় এই নিৰ্বাচন আমি ন্যায় পোৱা নিৰ্বাচন ভাৰতবৰ্ষক জনগণ বচোৱা নিৰ্বাচন সংবিধান বচোৱা নিৰ্বাচন গতিকে এই কথাখিনি লৈ আমি আগবাঢ়ি যাব লাগিব বিভিন্ন সময়ত বিভিন্ন কথা আমি দেখিছোঁ যেতিয়াৰ পৰা ভাৰতবৰ্ষত বিজেপি দল আহিলে তেতিয়াৰ পৰাই লাহে জনগণৰ মাজত বাধা হ'ব ধৰিছে আমি দেখা পাইছোঁ বৰ্তমান দিনত যি ধৰণৰ দেশৰ আজি অৱস্থা হৈছে আজি যি ধৰণৰ আজি মানুহৰ অৱস্থা হৈছে এইখন চৰকাৰ দিনে দিনে আজি মানুহক দেশখনক গঙা কৰিছে ৰাইজক গঙা কৰিছে গতিকে ৰাইজ এই নিৰ্বাচন সমাগত আৰু উত্তৰ দিয়াৰ সময় আহিছে আমাৰ বিজেপিয়ে বিভিন্ন সময়ত ঠগিলে আমাৰ 14 চনত ঠগিলে 16 চনত ঠগিলে 19 চনত ঠগিলে কথাবিলাক তেনেকৈ কোৱা এটা কৰে এটা বিভিন্ন কথা এই অধিকাৰটো আপোনালোকে পাব লাগিব গতিকে সেই কথাবিলাক চিন্তা কৰাৰ আপোনালোকে ক'ৰবাত ফ্লাইঅভাৰ বনালে ক'ৰবাত ৰাস্তা বাহতে বনালে কাৰোবাৰ বেংকত 1200 টকা সোমাল 5 কেজি চাউল দিলে সেই কথাতে আমাৰ সমস্যা সমাধান নকৰে গতিকে মই বেছি দীঘলীয়া নকৰি এই কথা আপোনালোকক নিবেদন কৰি